হেল্ল' এভৰিৱান আৰু সকলোকে নমস্কাৰ জনাই মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ল'ৰাই ক'লে যে সি ইডলি চাম্বাৰ খাব, সেইকাৰণে মই প্ৰথমে চাম্বাৰখিনি বনাব ল'লোঁ। তাৰ কাৰণে প্ৰথমে কুকাৰ এটাত মিঠাতেল অকণমান দি তেলখিনি গৰম হোৱাৰ পাছত তাত হিং অকণমান দিলোঁ আৰু তাৰপাছত পিঁয়াজ দিলোঁ আৰু নহৰু দিলোঁ আৰু লগত দিলোঁ কেঁচা জলকীয়া এটা। সেইখিনি যেতিয়া অকণমান ভাজাৰ নিচিনা হ'ল মই তেতিয়া তাত পাচলিখিনি এড কৰি দিলোঁ। পাচলি মই লৈছিলোঁ গাজৰ, আলু আৰু বিলাহী। আপোনালোকে ঘৰত থকা বেলেগ পাচলিও ল'ব পাৰে। মই সেইখিনি তাতে দি পেলাই ভালকৈ লৰাই মেলি দিলোঁ আৰু তাৰ সেইখিনি যেতিয়া অকণমান ভাজাৰ নিচিনা হ'ল তেতিয়া মই তাত হালধি গুড়ি আৰু নিমখ দিলোঁ। নিমখটো আপোনালোকে যিখিনি দৰকাৰ টেষ্ট অনুযায়ী নিমখটো দিব পাৰে। নিমখখিনি দি পেলাই সেইখিনি আকৌ অকণমান সময় সেইখিনি লৰাই মেলি দিলোঁ। যিহেতু আমাৰ ঘৰত তেনেকুৱা চাম্বাৰ বনোৱা একো মছলা নাই, সেইকাৰণে মই যিটো বজাৰত পায় চাম্বাৰ মছলা ছানৰাইজৰ সেইটোৱে ব্যৱহাৰ কৰিছোঁ। সেই চাম্বাৰ মছলা মই তাত এচামুচ চাম্বাৰ মছলা দি দিলোঁ। চাম্বাৰ মছলা দি সেইখিনি মই ভালকৈ লৰাই মেলি দিলোঁ। সেইখিনি যেতিয়া অকণমান ভাজা হ'ল তেতিয়া মই তাত পানী এড কৰি দিলোঁ। পানী আপোনালোকে বহুত বেছি দিব নালাগে, যাতে অকণমান থুপথুপীয়া হৈ থাকে তেনেকুৱাকৈ পানী দিলে হ'ল। তাৰপৰা সেই পানীখিনি দি মই ভালকৈ লৰাই মেলি কুকাৰটো বন্ধ কৰি দিলোঁ। ইডলি বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ MTRৰ যিটো ৰাৱা ইডলি হয়, আমাক যিটো ইনষ্টেণ্ট পেক পায় সেইটো ব্যৱহাৰ কৰিছোঁ। তাৰ কাৰণে মই যিটো পেকেটত যিখিনি থাকে সেইখিনি গোটেইখিনি বাতি এটাত ঢালি ল'লোঁ। গোটেইখিনি ইডলি মিক্সখিনি বাতি এটাত ঢালি ল'লোঁ। সেইখিনি লৈ পেলাই তাৰপাছত মই তাত মিক্স কৰি দিলোঁ। লগত এইটো আমাৰ দৈ, যিকোনো দৈ ল'ব পাৰে। মই লৈছিলোঁ এইটো মষ্টি দহিটো আমুলৰ, সেইটো দৈ ল'লোঁ। প্ৰথমে মই অকণমান দি চালোঁ, অকণমান মানে আধা পেকেটমান দি চালোঁ। দি পেলাই মই মিক্স কৰিলোঁ। সেইখিনি মিক্স কৰোঁতে দেখিলোঁ এইখিনি অকণমান মানে টান হৈ আছে, মানে আৰু আকৌ অকণমান দৈৰ দৰকাৰ হ'ব। সেইকাৰণে তাত বাকী থকা দৈখিনিও মই তাত ঢালি দিলোঁ। গোটেই পেকেটটোৱে লাগিছে। এইটো 400 গ্ৰাম বুলি লিখা আছে। 400 গ্ৰামৰ পেকেট হয় আৰু সেইখিনি গোটেইখিনি দি দিলোঁ। গোটেইখিনি দিয়াৰ পাছত মই সেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি তাত অকণমান মই ধনিয়া পাত অকণমান কাটি দিলোঁ। ধনিয়া পাতখিনি দি সেইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি তাৰপাছত সেইখিনি অলপ সময়ৰ কাৰণে মই থৈ দিলোঁ। আৰু মোৰ লগত তেনেকুৱা ধৰণৰ ইডলি বনোৱা একো কুকাৰ বা ষ্টেণ্ড নাই, কিন্তু মোৰ লগত আছিলে যেতিয়া আমি মাইক্ৰ'ৱেভ কিনো তেতিয়া তাৰ লগত কেইখনমান প্লেট দিছিলে। এই প্লেটকেইখনত মই ইডলি বেটাৰখিনি চামুচ এখনেৰে অকণমানকৈ দি দিলোঁ। দিওঁতে আপোনালোকে চাব যাতে বেটাৰখিনি বাহিৰত ওলাই নাযায়। বেটাৰখিনি বাহিৰত ওলাই গ'লে কি হ'ব, যেতিয়া আমি ইডলিখিনি বাহিৰত উলিয়াম তেতিয়া তাৰমানে সেইখিনি অকণমান অসুবিধা হ'ব পাৰে। তাৰ কাৰণে মই আঙুলি এটাৰে সেইখিনি যাতে ভিতৰতে থাকে সেইখিনি ঠিক কৰি দিলোঁ। এনেকুৱা আমাৰ দুখন প্লেট আছিলে, সেই দুখন প্লেটতে মই ভৰাই দিলোঁ। তাৰপিছত বাউল এটা ল'লোঁ। বাউলটো মাইক্ৰ'ৱেভ ছেভ হ'ব লাগে, কাৰণ মই ইডলিখিনি যিহেতু মাইক্ৰ'ৱেভত বনাম। বাউলটোত অকণমান পানী লৈ পেলাই সেইটো মই মাইক্ৰ'ৱেভৰ ভিতৰত ভৰাই দিলোঁ আৰু 12 মিনিটৰ কাৰণে মই ইডলিখিনি হ'ব দিলোঁ। ইফালে মোৰ চাম্বাৰখিনিও হৈ গ'ল। কুকাৰটো বন্ধ কৰি পেলাই কুকাৰ খুলি চালোঁ। তাৰপাছত দেখিলোঁ যে আলুখিনি অকণমান গোটা হৈ আছে। গোটা হৈ থাকিলে ইমান ভাল নালাগে, সেইকাৰণে মই ঘুটনিখনেৰে আলুখিনি আৰু গাজৰখিনি অকণমান ভাঙি দিলোঁ। ভাঙি দিলে কি হয়, বস্তুটো অকণমান থুপথুপীয়া হয়। এয়া চাওক, ভাঙি দিয়াৰ পিছত এইটো এনেকুৱা হৈছে। ইফালে মোৰ ইডলিখিনি হৈ আছিলে। মই মাজতে অকণমান ইডলিখিনি চালোঁ যে সিজিছে নে নাই। তাৰপাছত চাম্বাৰখিনি বাতি এটাত উলিয়াই ল'লোঁ। এয়া চাওক, চাম্বাৰখিনি দেখিব ধুনীয়া হৈছে ন। ইফালে ইডলিখিনিও হৈ গ'ল। ইডলিখিনি উলিয়াই ল'লোঁ। অকণমান ঠাণ্ডা হ'ব দিব লাগে। ময়ো অকণমান সময় ঠাণ্ডা হ'ব দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছত মই সেইখিনি
কটাৰী এখনেৰে এনেকৈ ছাইডবিলাক অকণমান কাটি পেলাই ইডলিখিনি এটা এটাকৈ প্লেট এখনত উলিয়াই ল'লোঁ। এয়া চাওক মোৰ ইডলিখিনি ৰেডি হৈ গ'ল, প্লেট এখনত উলিয়াই ল'লোঁ। ইডলিখিনি দেখিব ধুনীয়াই হৈছিলে আৰু লগত এয়া চাম্বাৰ। আজি মানে পূৰা চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট, লগত নাৰিকল আৰু বাদামৰ চাটনি থাকিলে আৰু ভাল লাগিলে হয়, সেইখিনি মই বনাব নোৱাৰিলোঁ। আৰু এইখিনি আপোনালোকেও কেতিয়াবা বনাই চাব, মাইক্ৰ'ৱেভে লাগিব কথা নাই, আপোনালোকৰ ঘৰত যদি ইডলি ষ্টেণ্ড বা ইডলি কুকাৰ আছে বনাই চাব পাৰে তাতেও, আৰু কুকাৰতো দি পেলাই ভাপত দি পেলাই বনাব পাৰে। আজি এয়া মই ল'ৰাৰ কাৰণে প্লেট এখন ৰেডি কৰিছোঁ। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।